সমগ্ৰ ৰাজ্যৰ লগতে আজি খৈৰাবাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ শুভাৰম্ভণি। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ শিক্ষা খণ্ডক এক বিশেষ অগ্ৰাধিকাৰ দি ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষাত সহায়ৰ উপযোগী হোৱাকৈ নিযুত মাইনা আঁচনিৰ ৰূপায়ণৰ পিছতে এইবাৰ নিযুত বাবু আঁচনি আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে। ওদালগুৰি জিলাৰ খৈৰাবাৰী মহাবিদ্যালয়ত নিযুত মাইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ শুভাৰম্ভণি কৰে খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱব্ৰত সেনে। গুৱাহাটী কলাক্ষেত্ৰত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ পোনপটীয়া ভিডিঅ' সম্প্ৰচাৰৰ পাছতে অনুষ্ঠিত হয় উক্ত সভা। খৈৰাবাৰী মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰূপেশ্বৰ বড়োৱে আগধৰা নিযুত মাইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ শুভাৰম্ভণিত বিদ্যালয়ৰ প্ৰায় 1200 ছাত্ৰ আৰু ছাত্ৰীৰ মাজৰ পৰা 454 গৰাকীক আনুষ্ঠানিকভাৱে নিযুত মাইনা আৰু নিযুত বাবু আঁচনিৰ পত্ৰ বিতৰণ কৰে। অন্যহাতে তথ্য সহায়তা প্ৰদান কৰিবলৈ অধ্যাপিকা সুবৰ্ণ দেৱী, প্ৰদীপ দেৱনাথ, প্ৰণৱ প্ৰসাদ আৰু প্ৰদীপ বড়োক দায়িত্ব অৰ্পণ কৰে। অনুষ্ঠানত মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ লগতে ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। খৈৰাবাৰীৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন AIN লাইভ। মই প্ৰথম অৱস্থাতে মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ যে ইমান ভিশনাৰী এখন তেওঁ যে প্ৰজেক্ট লঞ্চ কৰিছে আজি কেইবছৰ ধৰি। এই প্ৰজেক্টটো এনেকুৱা প্ৰজেক্ট এট্ৰেকশ্যন কৰিছে ড্ৰপ আউট ষ্টুডেণ্টবিলাকক মেক্সিমাম, আৰু গাৰ্জেনবিলাকৰ ইয়াত এটা সুবিধা পাইছে যে তেওঁলোকে মাহত 1200 টকাকৈ পায়, সেইটো তেওঁলোকৰ পকেট মানি হিচাপে। কিন্তু মূল উদ্দেশ্য ইয়াত ৰাখিছে আমাৰ অসম চৰকাৰে যে আমাৰ যিমান ল'ৰা ছোৱালী আছে নিযুত মইনা আৰু নিযুত বাবু দুটাই আঁচনি দিছে যাতে সকলো আহি পেলাই এডুকেশ্যনটো ল'ব পাৰে। এতিয়া হায়াৰ এডুকেশ্যনত আমি চাইছোঁ ষ্টুডেণ্টৰ এনৰলমেণ্ট বাঢ়িছে। বহুত ভিতৰীয়া অঞ্চলৰ ল'ৰা ছোৱালী আছিল, বাছত আহিব লাগে, সেই খৰচ বহন কৰিব নোৱাৰে। কিন্তু নিযুত বাবু আৰু নিযুত মইনা পোৱাৰ পিছত সেই দুৰ্গমৰ পৰাও ল'ৰা ছোৱালী আহি পেলাই আমাৰ অনুষ্ঠানত নামভৰ্তি কৰিছে আৰু পঢ়ি আছে। ইয়াৰ কাৰণে মই অসম চৰকাৰক আন্তৰিকৰ পৰা মই তেওঁক ধন্যবাদ জনাইছোঁ। আৰু ইমান ভিশনাৰী ষ্টেপছ ফৰ দি ডেভেলপমেণ্ট অফ আছাম থ্ৰু এডুকেশ্যন, হিউমেন ৰিচোৰ্চটোক যে তেওঁ ইমান প্ৰাধান্য দিছে ফৰ দি ডেভেলপমেণ্ট অফ দিছ এৰিয়া এণ্ড দি নেশ্যন এজ এ হোল, তাৰ কাৰণে বিশেষভাৱে তেওঁক মই ধন্যবাদ দিছোঁ। আজি অল টোটেল আছে 854। আজি আমি অলৰেডি বিতৰণ কৰিলোঁ ইয়াত 76। আমি অফিচৰ পৰা বাকীখিনি কৰি দিম, এইটো আমি পদক্ষেপ লৈছোঁ। আৰু কোনোবাই যদি কিবা ফৰ্ম ফিল আপত অসুবিধা পায় তাৰ কাৰণে এছিষ্টেঞ্চৰ কাৰণে আমি দুজন টেকনিকেল মানুহো ৰাখিছোঁ, প্ৰদীপ দেৱনাথ আৰু প্ৰদীপ বড়োক। তেওঁলোকে সহায় কৰিব। লগত আমাৰ কোঅৰ্ডিনেটাৰ আছে ইয়াত প্ৰণৱ প্ৰসাদ বৰা আৰু সুবৰ্ণ দেৱী, তেওঁলোকে মনিটৰ কৰি থাকে গোটেইখিনি কামখিনি যাতে ষ্টুডেণ্টৰ কোনো ধৰণৰ অসুবিধা নহয় ফিল আপ কৰাৰ কাৰণে আৰু ছাবমিট কৰাৰ কাৰণে। এই দিশটো আমাৰ কলেজৰ পৰা পূৰা চোৱা হয়। গোটেইখিনি ষ্টুডেণ্ট আছিল আজি। আমিতো আপোনালোকে চালে অডিটৰিয়ামত জাগাই দিব নোৱাৰিলোঁ, ভিতৰৰ পৰা বাহিৰতে ভিৰ বেছি থাকিল। ইয়াৰ কাৰণে মই আমাৰ কলেজৰ ষ্টুডেণ্টকো ধন্যবাদ দিছোঁ, তেওঁলোকৰ ইমান আগ্ৰহীকৈ আহিল। আমাৰ চিফ মিনিষ্টাৰৰ ইমান ধুনীয়া পজিটিভ স্পীচ তেওঁ যোনটো দিলে, সেইটো উৎসাহ আনিব সিহঁতৰ ভিতৰত এটা যাতে আগত পঢ়িব পাৰোঁ, কেনেকৈ পঢ়িব লাগিব, ইম্পৰ্টেঞ্চ অফ স্পেচিয়েলাইজেশ্যন ইন লাইফ টু ৰিকগনাইজ দেমছেল্ফ, স্কিলৰ কথাটো যোনটো আহিল। ইয়াৰ কাৰণে মই চিফ মিনিষ্টাৰক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।